যিহেতু অসমমালাৰ যিটো পথ এই পথটো জোখ-মাখ জৰীপৰ কাম ইতিমধ্যে 2 বছৰ হৈ গৈছে। 2 বছৰ হোৱাৰ পাছতো কিন্তু ক্ষতিগ্ৰস্ত পৰিয়ালে ক্ষতিপূৰণ পোৱা নাই। ইয়াৰ মাজতে মানে যিসকল প্ৰশাসনিক বিষয়াসকলে আমাৰ এই ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক ইমানেই মানে ডলাৰ বগৰীৰ দৰে ঘূৰাই আছে আৰু এই ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক ইমানেই ভুৱা কথা কোৱা হৈছে, মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে। যোৱা 19 মাৰ্চত DC অফিচত যিখিনি ক্ষতিগ্ৰস্ত পৰিয়ালে আৰু দল সংগঠনে প্ৰতিবাদ কৰিছিল, তেতিয়া অতিৰিক্ত আয়ুক্ত মহোদয়ে এটা মিছা কথা কৈ আমাক প্ৰতিশ্ৰুতি দিছিল আৰু লিখিত প্ৰতিশ্ৰুতি দিছিল। গতিকে এই বিষয়াসকলৰ পৰা যদি আমি মিছা কথাৰে আমাক মানে প্ৰলোভনেৰে আৰু মিছা কথাৰে আমাক এই ক্ষতিগ্ৰস্ত পৰিয়ালসকলক ঠগি থাকিব লগা হয়, তেতিয়াহ'লে কিন্তু আমি কেতিয়াও সন্তুষ্ট নহয়। গতিকে আমি যিটো সিদ্ধান্ত লৈছোঁ, আহিব লগা 4 তাৰিখৰ ভিতৰত যদি এই ক্ষতিগ্ৰস্ত পৰিয়ালসকলক ক্ষতিপূৰণ নিদিয়ে, কিন্তু আমি যিখিনি ঘোষণা কৰিছোঁ এই ঘোষণাখিনি আমি গণতান্ত্ৰিকভাৱে আমি কৰিবলৈ বাধ্য হ'ম। গতিকে পুনৰবাৰ কৈছোঁ, সময় মাজত 3 দিন 4 দিন আছে। এই 3 দিন 4 দিনৰ ভিতৰত অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত পৰিয়ালসকলক ক্ষতিপূৰণ প্ৰদান কৰক, অন্যথা কিন্তু জনগণৰ, দল সংগঠনৰ, ৰাইজৰ, ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষোভৰ মানে সন্মুখীন হ'ব, এই কথাটো নিশ্চিত। আৰু সমান্তৰালভাৱে এই সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্টকৈ ক'ব খোজোঁ, যিহেতু সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেখেতে BJP দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খুজিছে, তেখেতৰ বিষয়ে এটা কথা আজি কৈ দিব খোজোঁ। বুঢ়ীদিংবাসী হিচাপে তেখেত হৈছে এজন আটাইতকৈ ব্যৰ্থ আৰু মিছলীয়া ঠগাবাজ এজন নেতা। যে 4 এপ্ৰিললৈকে সময়সীমা বান্ধি দিছোঁ। 4 এপ্ৰিললৈকে যদি আমাৰ প্ৰতিজন ভুক্তভোগী পৰিয়ালৰ মোবাইলত যদি মেছেজকেইটা আহে, ক্ষতিপূৰণৰ যিকেইটা এলাৰ্ট আহি যায়, ভাল কথা। যদি নাহে, 5 তাৰিখে কিন্তু BJPৰ এই নিৰ্বাচনী প্ৰচাৰখন ইয়াতে বন্ধ হ'ব লাগে। ইয়াতে আকৌ মিছামিছি প্ৰতিশ্ৰুতি এগাল দিবহি নালাগে। আগৰ প্ৰতিশ্ৰুতিবিলাকে হৈ উঠা নাই। আমাৰ সতীৰ্থ বিদ্যুৎ সোণোৱালে কৈছিল, ইয়াতে ব্লক খণ্ড বিষয়া কাৰ্যালয় ইয়াতে স্থাপন কৰাৰ কথা আছিল ব্ৰহ্মাজানত, হৈ নুঠিল। আৰু বিভিন্ন আবুৱা কথা বতৰাবিলাক আছে বুঢ়ীদিংক লৈ, এই কথা বতৰাবিলাক হৈ নুঠিল। সেয়েহে এনেধৰণৰ মিছা প্ৰতিশ্ৰুতি দিবৰ কাৰণে আকৌ পুনৰবাৰ আহিব নালাগে। 5 তাৰিখে আমি এই কাৰ্যসূচীটো যিকোনো ধৰণেৰে আমাৰ যদি পইচাকেইটা এৰি নিদিয়ে, আমি ফ্লপ কৰাবৰ কাৰণে কেনেকৈ বিফল কৰিব পৰা যায় গণতান্ত্ৰিক মাধ্যমেৰে, এই কাৰবাৰটো আমি যে কৰিম, এই কথাটো একেবাৰে স্পষ্ট। আমি উদাহৰণসহ কৈ দিব বিচাৰিছোঁ যে ভুক্তভোগী পৰিয়ালৰ এই পথটোৱেই যিহেতু CM আহিব লাগিব। অসমমালা নামৰ যিটো পথ, এই পথটোৰ বুকুৱেদি হিমন্ত বিশ্ব শৰ্মাৰ বাহন আহিব। কেনেকৈ আহে আমি চাই লওঁ। প্ৰতি ঘৰ ভুক্তভোগী পৰিয়ালে সেয়া ক্ষতিপূৰণ পোৱা হওক নোপোৱা হওক, প্ৰতি ঘৰ পৰিয়ালে নিজৰ নিজৰ পদূলি, যেনেকৈ অঞ্চলটোলৈ 9 কইনা আহিলে কেতিয়াবা আগভেটা দিয়া হয়, ঘৰৰ পদূলিৰ নগলাডাল খুলি এপাক শেষৰ কন্যা জীৱনৰ শেষৰটো দিন বুলি কেতিয়াবা নাচ বাগৰ কাৰণেও প্ৰস্তুত কৰি আমাৰ অনুৰোধ থাকে বা আমি চেষ্টা কৰোঁ। ঠিক সেইধৰণে মুখ্যমন্ত্ৰী বাহন যাতে আহিব নোৱাৰে, প্ৰতিটো ঘৰেই আমাক ক'বলৈ দিছে ক্ষতিগ্ৰস্ত পৰিয়ালৰ ফালৰ পৰা যে বাহ বান্ধি এখনো বাহন যাতে নিৰ্বাচনৰ এই সভালৈকে আহিব নোৱাৰে, এই কথা বতৰাবিলাকত আমি চকু দিয়া হ'ব। ইমানৰ পিছতো তেওঁলোকে যদি পুলিচ বাহিনী লগায়, তেওঁলোকে যদি জিলা প্ৰশাসন লগায়, ইয়াতে সভা পাতিবলৈকে আহে, আমাৰ ভুক্তভোগী ৰাইজ 800কৈ পৰিয়াল আছে। ক্ষতিগ্ৰস্ত পৰিয়ালৰ সংখ্যা 800কৈ পৰিয়ালৰ আধা সংখ্যক লোকে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাথলীত থাকিব আৰু তাত হিমন্ত বিশ্ব শৰ্মাই কলা পতাকাৰ মুখামুখি হ'ব লাগিব।